গণতন্ত্ৰ মানে কি বুজে বাৰু? মোক এনেকৈ কৈছে, যদি পাৰ এদিন কিউবালৈকে যাবি, যদি পাৰ এদিন কিউবালৈকে যাবি, অসমখনত 3 টুকুৰা হ'লে এটুকুৰা হ'ব, অসমখনত যদি 3 টুকুৰা কৰোঁ এটুকুৰা হ'ব, কিন্তু অলিম্পিকত সদায় 2টা হ'লেও প্ৰাইজ আহিব, হয়নে? গতিকে সেই কিউবাত তেখেতে কৈছিলগৈ যে য'ত নেকি প্ৰাইভেট ইনষ্টিটিউশ্যন বুলি কোনো কথা নাই, প্ৰাইভেট চিকিৎসা বুলি কোনো কথা নাই, মানে ক খ মানৰ পৰা ইউনিভাৰ্চিটি PhD ডিগ্ৰীলৈকে সমস্তখিনি তাত বিনামূলীয়া, হয়নে? তো ইয়াত কি হৈছে, তেলিৰ মূৰত তেল হৈছে। তেওঁ সদায় তেলিৰ মূৰত তেল দিয়াটোৰ এগেইনষ্ট কৈছিল। মই এদিন কৈছিলোঁ স্কলাৰশ্বিপৰ বিষয়ে কি কয়, BPL বুলি কি কয়, বোলে ST SC OBC জেনেৰেল মাৰ্ক বুলি যাৰে অৰ্থনৈতিক অৱস্থা টনকিয়াল নহয় সিহে আচলতে স্কলাৰশ্বিপ পাব। আকৌ কৈছে যে এই ছাত্ৰ ছাত্ৰীবিলাকে যে ষ্টেণ্ড কৰে ইমান ঠাইত সম্বৰ্ধনা, আপুনি কি কয়, হেৰৌ ষ্টেণ্ড কৰা কেইটাক যে 10 ঠাইত যে সম্বৰ্ধনা জনায়, কিন্তু যিকেইজনে পইচাৰ অভাৱত পৰীক্ষা দিব নোৱাৰিলেগৈ, অকণমান ভালকৈ বুজি নোপোৱাৰ কাৰণে তেওঁলোকে ৰিজাল্ট ভাল কৰিব নোৱাৰে, সেইকেইজনৰ ভৱিষ্যতে কিবা কোনোবাই ভাবেনে? গতিকে প্ৰভাত ডেকা সেইজন আছিল যে ষ্টেণ্ড কৰা কেইটাতো কিবা কৰি খাব, কিন্তু যিকেইজনে 3rd ডিভিজন পালে, যিকেইজনে পইচা কেইটামান টকাৰ কাৰণে পৰীক্ষা দিব নোৱাৰিলেগৈ, যিকেইজনে অকণমান তেওঁলোকৰ IQ লেভেল কম থকাৰ কাৰণে বিফল হ'ল, সেইকেইজনে কি কাম নকৰিব? প্ৰভাত ডেকাই প্ৰথম ব্যক্তি যিয়ে কৈছিল যিকেইজনে মেট্ৰিকত 1st ডিভিজন পাব নোৱাৰিলে, 3rd ডিভিজনো নোৱাৰিলেগৈ, ফেইল কৰিলেগৈ, কিন্তু তেওঁলোকৰ মানৱী এটা আছে, চুবুৰীত গাঁৱত যদি ক'ৰবাত মানুহ এজন মৰে, বাৰীৰ চুকৰ পৰা বাঁহডাল কাটি আনিবলৈ সেইকেইজনকে লাগিব। প্ৰভাত ডেকাই কৈ গৈছিল এখন বিয়াত 100ৰ পৰা 200লৈকে যায়, ডেকা ল'ৰা 150 যায়, দাম্পত্য জীৱন সুখৰ হওক, 50,000 টকাৰ বম ফুটা মানুহ বহুত পাবি, কিন্তু সেই ডেকা ল'ৰা যিজনে বিয়া কৰিবলৈকে গ'ল, 1 মাহ পাছত যদি এক্সিডেণ্ট হয়, তেজ একোটল দিয়া মানুহ নাথাকে। প্ৰভাত ডেকাই কৈছিল খন্তেকৰ ভোজ খাওঁতে নাই দিব। মোৰ প্ৰতিটো কথাই মনত আছে তেখেতৰ লগত আহিলে, কাৰণ এইখন ঘৰত কোনোবা যদি নতুন সন্তান জন্ম হৈছে, কাৰোবাৰ যদি বিয়া হৈছে, মই 1 ঘণ্টাৰ কাৰণে হ'ল সকলো কাম পেলাই থৈ মই দৌৰি ধাপৰি হওঁ। পৃথিৱীৰ বিভিন্ন ঠাইলৈকে গৈছোঁ, বিভিন্ন দেশ পৰিভ্ৰমণ কৰিছোঁ। মই আচলতে চিকিৎসা বিভাগৰ মানুহ, AIDS-ৰ ব্লাড ছেকশ্যনৰ লগত জড়িত। ভাৰতবৰ্ষত AIDS-ৰ ডাঙৰ এটি ছাৰ্ভে হৈছিল, IBBS ইণ্ডিকেটেড বায়'লজিকেল বিহেভিয়াৰেল ছাৰ্ভেলেঞ্চ, যিবোৰ ব্যক্তিৰ পৰা AIDS হ'ব পাৰে সেনেকুৱা এটা ডাঙৰ সমীক্ষাত আছিলোঁ। ৰাষ্ট্ৰসংঘৰ সমীক্ষাত ভালে কেইবছৰ কাম কৰিছিলোঁ। শেষত ৰাষ্ট্ৰসংঘৰ শিশু কল্যাণ বিভাগৰ ইউনিচেফৰ 7.5 বছৰ অধ্যাপক হিচাপে অধ্যাপনা কৰিলোঁগৈ। গতিকে মোক সোধে বিদেশত কি দেখিলোঁ, ইয়াত কি দেখিছে, তেতিয়া মই তেওঁৰ লগত আলোচনা কৰিছোঁ যে খুৰা, অসমৰ মানুহ পেছাদাৰী প্ৰফেশ্যনেল হ'বলৈ বহুত দিন লাগিব। মোক তেতিয়া কৈছিল তই ঠিক কৈছে, ঠিক কৈছে, অসমৰ মানুহে যে এলাহ নেৰিলে উন্নতি নহয়। আৰু তেখেতৰ এটা আক্ষেপ আছিল যে অম্বিকাগিৰি চৌধুৰী যেনেকৈ কৈছিল গোল 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 বুলি পেলাই, ঠিক তেনেকুৱা আক্ষেপ আছিলগৈ যে পথাৰৰ পৰা যেন আঁতৰি আহিছে। মানে কৈছিল যে অসমীয়া নামৰ জাতিটো যদি এজোপা গছ বুলি ধৰোঁ, এজোপা গছ তেতিয়া মজবুত হৈ থাকে, ধুমুহাই বগৰাব নোৱাৰে যদি গছডালৰ গুৰিত মাটি থাকে। আজি আমি সোণ সুৱক চৰা এই অসমৰ যি উৰ্বৰ কৃষিভূমি, তাৰ পৰা কিন্তু আমি আঁতৰি আহিছোঁ। মন কৰিছেনে আমি আঁতৰি আহিছোঁ? সদায় আমাৰ বজাৰত কি কয়গৈ আমাৰ মানুহে, আলুৰ দাম বাঢ়িছে, পিঁয়াজৰ দাম বাঢ়িছে, কিন্তু আমি কেইজনে হাতে কামে খেতি কৰিছোঁ? এনেকুৱা কোনগৰাকী বাৰু ব্যক্তি আছেগে, কোনগৰাকী মানুহ আছেগে অসমত যাৰ অকণমান মাটি নাই, যিসকল গাঁৱত থাকে? কিন্তু ডেকা ছাৰৰ ভাষাত কৈছোঁগে, ৰেলেৰে যেতিয়া যাওঁ, বাছেৰে যেতিয়া যাওঁ, আহিনৰ পথাৰত পকা ধানৰ পৰিৱৰ্তে যেতিয়া বিহলঙনি গজি থাকিব, তেতিয়াই গম পাব সেয়া অসমীয়াৰ মাটি। আহিনৰ পথাৰত যেতিয়া বিহলঙনি গজি থাকিব লাগিছিল সোণগুটি থকা ধান, তেতিয়াই গম পাব সেয়া অসমীয়াৰ মাটি। আৰু যেতিয়া ভৰ বাৰিষা খেৰি ঘৰৰ মুধচৰ ওপৰেদি বানপানী পাৰ হৈ যায়, তেতিয়াও যদি মৰাপাতৰ আগকেইটা ওলাই আছেগে, তেতিয়াই জানিবি শ্ৰমজীৱী কোনোবা মানুহে সেইখিনি আমাৰ মানুহৰ পৰা দখল কৰি লৈছে। আৰু এনেকে এদেউ দুদেউ লুটানীয়া চেও কৰি আমি আমাৰ সোণখেৰীয়া মাটিখিনি হেৰুৱাম। তেখেতে সদায় সেইটো আক্ষেপ কৰিছিল যে আমি পথাৰৰ পৰা আঁতৰি আহিছোঁ। প্ৰভাত ডেকাৰ ভাষাত কেৱল ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, মেধাৱী ছাত্ৰ ছাত্ৰী কেইজনীয়ে পৃথিৱীখন চলাই থকা নাই। পেছাত যিয়েই নহওক, খাবলৈকে এমুঠি ভাত, এখন ৰুটি লাগিব। কোনোবাই ভাত খায়, কোনোবাই ৰুটি খায়, কিন্তু সেইখিনি আমি নিজে উৎপাদন কৰি লৈছোনে? হয়নে? অসমীয়া জাতিটোৱে কি হৈছেগে, আজি ঠাট্টা কৰিব পৰা হৈছেগে, আনক নকল কৰিব পৰা হৈছেগে, কিন্তু কৰ্মবিমুখ হৈছে। ডেকা ছাৰৰ ভাষাতে কৈছোগে,
আৰু এই কৰ্মবিদুষতাই আমাৰ হাতৰ কুঠাৰ ভৰিত মাৰিব। আৰু সকলোতকৈ ডাঙৰ আক্ষেপটো আছিল শিক্ষা ব্যৱস্থা। আমাৰ 1947 চনৰ 15 আগষ্টত যেতিয়া ব্ৰিটিছৰ হাতৰ পৰা ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰে, তাৰ পাছত আমাৰ যি শিক্ষা ব্যৱস্থা আহিল ভাৰতবৰ্ষত, এই শিক্ষা ব্যৱস্থাত যিসকলে সেই কেৰিকুলাম কাৰ্যসূচী প্ৰণয়ন কৰিলে, সেই কাৰ্যসূচীত এটা খুঁত থাকি গ'ল। কোনোবাখিনিত যেন আমাৰ সনাতন হিন্দু ধৰ্মৰ প্ৰতি এটা আঘাত কৰা হৈছে। আপোনালোকে চাব, খালি পাঠ্যপুথিত লিখা থাকে কি যে হিন্দু সংস্কৃতিৰ বহুত ভাগ, হিন্দুৰ বহুত ভাগ, হিন্দুৰ বহুত বিশৃংখলা, মানে অমুকে অমুক কৰিলেগে। এয়া সেই খুঁতটো দেখুৱাই দিয়ে। কিয় হিন্দু জাতিৰ বাদে বেলেগ জাতিৰ কিবা ভাগ ভাগ নাই নেকি? ইছলামত কি আছে? ছেক্স চিয়াচনি নাই জানো? খ্ৰীষ্টানত লুথাৰিজিম, প্ৰেছবিটেৰিয়ান, প্ৰটেষ্টাণ্ট, কেথলিক নাই জানো? কিন্তু সেইবোৰ একো নকয়, কেৱল হিন্দু ধৰ্মৰ ওপৰত কুঠাৰাঘাত কৰা হৈছেগে। আৰু আমাক বুৰঞ্জীত কি শিকালে? যিসকল বাহিৰৰ আক্ৰমণকাৰীয়ে ভাৰতবৰ্ষক আক্ৰমণ কৰি থান বান কৰি দিলেগে, আমাৰ সিংহাসন লৈ গ'ল, আমাৰ সাহিত্য সংস্কৃতি চব উদং কৰি লৈ গ'ল, তেওঁলোকৰ কথাহে আমাক পঢ়োৱা হ'ল। কিন্তু আমাৰ যি জাতীয় বীৰ, সেই বীৰসকলৰ কথা, যিসকলৰ ত্যাগত আজি আমি থিয় হৈছোঁ, মিৰ জুমলাক বীৰ বনালে, আৰু কাৰোবাক কাৰোবাক বীৰ বনালে, কালাপাহাৰক যিয়ে ভাঙি থৈ গ'ল, কামাখ্যা মন্দিৰকে আদি কৰি তেওঁলোকৰ কথা বলে। আমি জয়মতীৰ কথা বাৰু কিমান জানো? মূলা গাভৰুৰ কথা কিমান জানো? কনচাং বৰপাত্ৰৰ কথা কিমান জানো? এতিয়া যদি আমি ছোৱালী এজনী মানে যোৱা বছৰ খুটাৰ ওপৰত মানে বোৱনীসকলৰ মানে কাক বোৱনী নিৰ্বাচিত কৰি মোক প্ৰশ্ন কৰিব লাগিব অথৰিটি লাগিব, মই তেতিয়া ক'লো কবচ কাপোৰ কাক কয়? মানে বুলেট প্ৰুফ জেকেট বুলি ক'বহে বাকী থাকিলে। কবচ কাপোৰ কাক কয়? আজিৰ বোৱনীয়ে নাজানে। কিন্তু আমি মনত ৰাখিব লাগিব, জাতিৰ পিতা মহাত্মা গান্ধী কি বুলি কৈছিল? যে অসমৰ বোৱনীয়ে তাঁতশালত সপোন ৰচে। 1926 চনৰ পাণ্ডুধোৱা কংগ্ৰেছৰ সন্মিলনত মহাত্মা গান্ধীয়ে কৈছিল, মই কি স্বাধীনতাৰ কথা এতিয়া আৰম্ভ কৰিছিল, শংকৰদেৱে 500 বছৰ আগতে পৃথিৱীক স্বাধীনতা দি থৈ গৈছিল। পৃথিৱীক স্বাধীনতা দি থৈ গৈছিল। আৰু সেই মহাত্মা গান্ধী আৰু শংকৰদেৱক আদৰ্শ হিচাপে লোৱা প্ৰভাৱ দেখাই আমাৰ শিক্ষাত, সাহিত্যত, নাটকত কি কৰি থৈছে? শংকৰদেৱে যেনেকে সপ্তবৈকুণ্ঠ কি তাকে বুজাবলৈকে চিহ্ন যাত্ৰা যেনেকে নিজে ৰচনা কৰি নিজে অংকন কৰিছিল, কেনেকে ধৰণে তেখেতে শিক্ষাগত মানে সম্পূৰ্ণ নহওঁতেই তেখেতে কুৰি শতিকা নামৰ ৰাতখন নিজে ৰচনা কৰি তাত ৰূপায়ণ কৰিছিল। আৰু তেখেতে শ্ৰেষ্ঠ অভিনেতা হিচাপে সন্মানো লাভ কৰিছিল। তেখেতৰ কথা কৈ থাকিব নহয়। সাহিত্যৰ দিশত কবিতা, তেখেতৰ নিজৰ প্ৰকাশিত প্ৰথম কবিতা পুথি, হয়নে? পাহাৰৰ শিলে ৰিঙিয়াই মাতে, বিপ্লৱ নে আন্দোলন, তেখেতক আপোনালোকে চলচ্চিত্ৰ এই সমস্তখিনি আপোনালোকে পাঠ্যপুথি বা কিতাপ এই সমস্তখিনি পাবগে। আৰু এনেধৰণে একেধাৰে এজন ব্যক্তিৰ ব্যক্তিত্বত মানে এটা চহা জীৱন, এটা সাহিত্যিক জীৱন, এজন ভাল শিক্ষক, এজন ভাল পিতৃ, এজন ভাল অভিভাৱক, এজন ভাল সমাজকৰ্মী, এজন সমাজ সংগঠক, এনেকে কেইজন ব্যক্তিৰ মাজত পাই কোনো ব্যক্তি মাত্ৰ এটা দিশতেই তেখেতে ফুৰি যায়। কিন্তু তেখেতে যেন আমি এটা ভাষাত ক'ব গ'লে আমাক মাধৱদেৱে শংকৰদেৱক যেনেকে কৈছেগে যে সৰ্বগুণাকৰ, সৰ্বগুণাকৰ বুলি শংকৰদেৱক যেনেকে মাধৱদেৱে তেখেতে গুৰু ভতিমাত কৈ থৈ গৈছেগে, শ্ৰী যশ দান মান ভূত দয়া সৰ্বগুণ সম্পন্ন দিগম। আমি ক'ব বিচাৰো এই সাজে, বৰহাটা, বাইহাটা, দহগাঁও, কুৰমনাৰায়ণ, এই বাইহাটা অঞ্চলৰ আমি যদি গুণাকৰ বুলি ক'ব লাগে, তেখেতে গুণাকৰ আছিল। তেখেতৰ কলাৰ অভাৱ নাছিল। কিন্তু আমি তেখেতে জীৱন্ত কালতে হয়তো আৰু অলপমান সন্মান পাব লাগিছিল, কিন্তু আমি সেই সন্মান যেন তেখেতক জীৱন্ত কালত দিব নোৱাৰিলোঁ। কিন্তু যৎপৰোনাস্তি চেষ্টা কৰা হৈছিল, কাৰণ সন্মান তেখেতে খুজি লোৱা ব্যক্তি নাছিল। আৰু তেখেতৰ নিজৰ বক্তব্য যে ৰূপত পূজা নহয় দিবক, মই সদায় কয় গুণত পূজা। মানে আমি তেখেতে কৈছে আপুনি পঢ়া বিদ্যালয়বিলাকৰ, আপুনি পঢ়া শিক্ষানুষ্ঠানবিলাকৰ কোনবোৰ শিক্ষকক ভাল লাগিছে? তেতিয়া তেখেতে কৈছিল ধুনীয়া ধুনীয়া শিক্ষক শিক্ষয়িত্ৰী মোৰ ভাল লগা নাছিল, কিন্তু ক্লাছত যিজনে অড লুকিং, দেখিবলৈ কেঁকুৱনি নহয়, মাতটো কেটেৰা, সেইসকল শিক্ষককে মোৰ লাহে লাহে ভাল লাগিছিল। আৰু তেখেতে কৈছিল যে প্ৰেম তেনেকুৱাই যি হৃদয়ৰ আৱৰণ খুলি দিলাই। আৰু যিজন শিক্ষকক লাহে লাহে ভাল লাগিছিল, সেইজনক কেতিয়াও পাহৰিব নোৱাৰে। আমাৰ জনজাতীয় ভাষাত যদি ক'ব লাগে, এজন যদি আমি মদ খাই থকা মানুহ সোধো এই নিচা কেতিয়া বেছিকে লাগেও, বোলে পানী নিদিয়াকে একদম চিধাই যেতিয়া খাই দিওঁ তেতিয়া চেংকে ধৰে, হয়নে? আৰু নিচা কেতিয়া মানে হেৰি লাহে লাহে লাগে,
বোলে পানী চানী দি লাহে লাহে যেতিয়া খাই থাকিবগে তেতিয়া জিভাও পাক নাখায় ভৰিও পাক নাখায় খাই আহা বুলি গম নাপায় আৰু তেতিয়া গোলাপী নিচা হয় ঠিক কেনেকে আমাৰ প্ৰভাত ডেকা ছাৰে ক'বৰ দৰেকে লাহে লাহে যেতিয়া কাৰোবাৰ প্ৰতি প্ৰেম হৈ যায় আৰু তেওঁক আপোনালোকে জীৱনত এৰিব নোৱাৰিব গতিকে এই অঞ্চলৰ ৰাইজে লাহে লাহে তেওঁৰ প্ৰতি প্ৰেমত আকৃষ্ট হ'ল আৰু আমি ভাবোঁ তেওঁক যে এৰিব পৰা নাই তাৰ প্ৰমাণ আজিৰ উপস্থিতি আজি তেখেতৰ প্ৰয়াণৰ পাছতো আমাৰ তেখেতৰ আদৰ্শৰ নিমিত্তে তেওঁৰ আমাৰ মাজত প্ৰতিবাদ হৈ থাকিব আৰু তেওঁ এই অঞ্চলৰ প্ৰথম স্নাতক আৰু প্ৰথম এই অঞ্চলৰ মেট্ৰিকৰ পৰীক্ষা দিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া প্ৰথম মেধাৱী ছাত্ৰ আপোনালোকে ইয়াতে প্ৰথম স্নাতক প্ৰথম মেট্ৰিক দিয়া মানে এই অঞ্চলত কাৰণ তেওঁ গুৱাহাটীৰ জেডিচিৰ পৰা নিম্ন স্নাতকহে আছে কিন্তু সিমানখিনি পঢ়িও যে ইমানখিনিলৈকে আগবঢ়াই লাগে যেনেকৈ আপোনালোকে ইয়াক একমাত্ৰ তুলনা কৰিব পাৰে ৰঘুনাথ চৌধুৰীৰ কাৰণ ৰঘুনাথ চৌধুৰী মাত্ৰ অষ্টমমান শ্ৰেণীলৈকে পঢ়িছিল আৰু ৰঘুনাথ চৌধুৰীয়ে ৰচনা কৰা কবিতা কিন্তু ইউনিভাৰ্চিটিত হয় গতিকে ঠিক তেনেদৰে আমি ভাবোঁ এসময়ত হয়তো আমাৰ এই প্ৰভাত ডেকা ছাৰৰ আমাৰ যি লিখনি আছে কবিতা আছে গল্পপুথি আছে এয়া নিশ্চয় গৱেষণাৰ বিষয়বস্তু হ'বগে আৰু ঘৰখনে শিক্ষাৰ কঠীয়াতলি সেই কথা তেওঁ প্ৰমাণ কৰি দিছিল নিজৰ ঘৰখনকে তেওঁ এখন আদৰ্শ ঘৰত তৈয়াৰ কৰিছিল আৰু এই আদৰ্শৰ পৰা বিচ্যুতি হোৱা তেওঁ কেতিয়াও বিচৰা নাছিল আৰু তাৰ প্ৰতিফলন আজি আমি নাতিৰ বৰগীতত দেখিছোঁ নাতিনীয়ে নিজে খোল লৈ এবাৰ সুন্দৰ বৰগীত পৰিৱেশন কৰিছে আৰু তেখেতে সকলোৰে ঊৰ্ধত একশৰণ হৰিনাম ধৰ্মৰ এগৰাকী ভাল প্ৰচাৰক আছিল আৰু তেখেতক লগত লৈ আমি নলবাৰী আৰু এই ৰঙিয়া গৰিশ্বৰ বিভিন্ন অঞ্চলৰ লগত চিনাকি হৈছোঁ আৰু তেখেতক হয়তো লগ নাপালে এই ওচৰ চুবুৰীয়া ধৰক কেন্দুকোনা কচৰুৱা বৈতামাৰী মৰা নদীৰ চুবা সুন্দৰীখাল এইফালে কুৰ্মনাৰায়ণ কাৱৰবাহা ৰঙিয়া গৰেশ্বৰ শুকানতলী এই বগামাটি এই অঞ্চলবিলাকত তেখেতে গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰত গতি হৈছিল আৰু প্ৰত্যেকখন গাঁৱলৈকে যেতিয়াই গৈছিল কিন্তু তেখেতে স্ত্ৰী শিক্ষাৰ বিষয়ে নোকোৱাকৈ ক'তো নাছিল আৰু তেখেতে বিচাৰিছিল যে আমাৰ